হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে, ভালে থাকিব। আৰু ভিডিঅ'টো চাগে গমেই পাইছে মই কি বনাব লৈছোঁ। আজি মই বনাব লৈছোঁ কচু শাক। তো কচু শাকৰ লগত শুকান মাছ দি কেনেকৈ বনাম সেইখন চাই থাকিব। প্ৰথমতে কচু শাকখিনি মই ভালকৈ ধুই লৈছোঁ। এতিয়া এইখিনি সৰু সৰুকৈ কাটি ল'ম। ইপিনে মই কচু শাকখিনি ভালকৈ কাটি ল'লোঁ আৰু লগতে ল'লোঁ এটা বিলাহী আৰু ইপিনে পিঁয়াজ কাটি ল'লোঁ, জলকীয়া কাটি ল'লোঁ আৰু ল'লোঁ 4 ফুটা নহৰু। এতিয়া মই ইপিনে কেৰাহী বহাই দিলোঁ আৰু কেইটামান লৈছোঁ ঘৰতে শুকাই থোৱা সৰু মাছখিনি প্ৰথমতে ফ্ৰাই কৰি লৈ ল'ম। এতিয়া মই ইয়াতে মাছখিনি দি দিছোঁ। মাছখিনি ভাজি লোৱা হৈ গ'ল, এতিয়া মই সেইখিনি নমাই দিম। এইখিনি তেলতে মই কেইটামান গোটা জিৰা দি দিছোঁ আৰু এতিয়া ইয়াতে দিম পিঁয়াজখিনি। এতিয়া মই ইয়াতে কচু শাকখিনি দি দিছোঁ। এতিয়া মই ইয়াতে দিলোঁ সোৱাদ অনুসৰি নিমখ, ৰঙা দিলোঁ 1 চামুচ, এতিয়া মই ইয়াতে দিলোঁ কাটি থোৱা বিলাহীখিনি আৰু নহৰুখিনি দিলোঁ আৰু জলকীয়াখিনি, জিৰা 1 চামুচ দিছোঁ। এতিয়া 10 মিনিটৰ বাবে ঢাকনি ৰাখি দিম। 10 মিনিট হৈ গ'ল, ঢাকনটো গুচাই দিছোঁ। এইখিনি প্ৰায় সিজিয়ে গ'ল, এতিয়া মই ইয়াতে শুকান মাছখিনি দি দিম। ভাজি থোৱা মাছকেইটা আৰু মাছ মই অলপকৈ লৈছোঁ যিহেতু কচু শাকো অলপে হয়। এতিয়া মই ইয়াতে কেইটামান ধনিয়া পাত দিছোঁ।
আৰু এইখিনি হৈ গ'ল এতিয়া মই এইখিনি নমাই দিম আৰু এইখিনি এনেকৈ এটা বাটিত নমাই ললো কচু শাক ৰেচিপি সম্পূৰ্ণ ৰেডি হৈ গ'ল ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানতে আকৌ লগ পাম বাই বাই